লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ প্ৰদান কৰে। এই মনোনয়ন পত্ৰ অনুষ্ঠানত আমি বিশেষকৈ আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, আমাৰ সহপ্ৰভাৰী পৱন শৰ্মা ডাঙৰীয়া আৰু শিলচৰৰ সাংসদ ডক্টৰ ৰাজদীপ ৰয় আমি তেখেতক সংগ দিলোঁ আৰু এইটো কথা নিশ্চিত যে শিলচৰ লোকসভা আসনখনত পৰিমল শুক্লবৈদ্য ডাঙৰীয়া বিপুল ভোটত জয়লাভ কৰিব। ৰাইজৰ উৎসাহ উদ্দীপনা মই বিশ্বাস কৰোঁ যে এটা অভিলেখ সংখ্যক ভোটত তেখেতে নিৰ্বাচনত ডাঙৰ কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ বিজেপিত যোগদান কৰিছে। আগদিনাখন ৰাতি টিভিত বিজেপিক গালি পাৰি পিছদিনাখন বিজেপিত যোগদান কৰা আমি কিমান মানুহ দেখি আছোঁ। গতিকে কাৰ গ্যাৰেণ্টি কোনে লৰাকত কিয় নাহিব ভাই, কিয় নাহিব? যদি মোদীজীৰ মেছেজ আমি লাষ্ট মানুহটোৰ ঘৰলৈ লৈ যাব লাগে। মইতো বিচাৰোঁ যে মোদীজীৰ মেছেজ সুস্মিতা দেৱৰ ঘৰতো সোমাব লাগে। গতিকে আমি আহি থাকিব লাগিব টিল লাষ্ট মেন ইজ ইন দ্য আদাৰ ছাইড। ভাল প্ৰভাৱ পৰিব, মাৰ্জিন বাঢ়িব। পৰিমল শুক্লবৈদ্য আগতে ৰাজদীপ ৰয় যেতিয়া ইলেকশ্যন খেলিছিল ইট ৱাজ এ টাফ চিট, এতিয়া এই চিটটো সহজ হৈ আছে। গতিকে আগতকৈ ভাল ভোটত জিকিব। চাওক, ভূপেন বৰা ডাঙৰীয়াৰ কথা আপোনালোকে ইমান গুৰুত্ব নিদিব। কিয় গুৰুত্ব নিদিব? কোন কংগ্ৰেছৰ মানুহে কোনে আজি কি কয় আৰু অহাকালি কি কয় তাৰ কোনো গেৰেণ্টি নাই। গোটেই কংগ্ৰেছ অফিচে খালী হৈ গ'ল। চবেই কোনো চাওক, এক্সিডেণ্ট বা শিলচৰৰ সমস্যা আছে, কিন্তু মোদীজীক চবেই ভাল পায়, চব জয় শ্ৰীৰাম। গতিকে ভোটটোতো দিবই। ঠিক আছে, ৰাস্তাৰ কথা এতিয়া MCC চলি আছে, মই পতাটো ঠিক নহয়। ডেভেলপমেণ্ট ৰিলেটেড কথা পতাটো মই আজিৰ দিনত ভাল নহয়। কিন্তু যি নহওক, শিলচৰৰ মানুহে সকলোৱে নৰেন্দ্ৰ মোদীক ভোট দিব, পৰিমল শুক্লবৈদ্যক ভোট দিব। পৰিমল শুক্লবৈদ্য ডাঙৰীয়াৰ ক্ষেত্ৰত টাৰ্গেটটো মোক গধূলিকৈ সুধিব, চবৰ লগত বহি লওঁ। এনে এটাতো টাৰ্গেট ক'লে নহ'ব, এইটোতো টিভিত থাকি যায় নহয়। গতিকে এইটোতো ভাবি চিন্তি ক'ব লাগিব। আৰু শিলচৰতো মই বহুতবাৰ আহিমেই, গতিকে টাৰ্গেটটো আমি পাতি ল'ম। কিন্তু এইটো কথা কৈছোঁ যে ৰাজদীপ ৰয়ৰ সময়ত শিলচৰ সমষ্টিটো খুব টান আছিল। আজি শিলচৰ সমষ্টিটো ইমান টান নহয়। গতিকে আমি ৰেকৰ্ড মাৰ্জিনত এইবাৰ জিকিম। কিন্তু কিমান হ'ব সেইটো একবাৰ মোৰ টীমৰ লগত মোক বহি ল'ব দিয়ক। কৰিমগঞ্জ আমি জিকিম, কোনো সমস্যা নাই। কৰিমগঞ্জত আমি ভাল কৰি জিকিম। তিনিকুণীয়া লৰাই আছে, কিন্তু তিনিকুণীয়া লৰাই কাৰণে আমি নিজিকোঁ। মোদীৰ ওপৰত বিশ্বাসৰ কাৰণে জিকিম। লৰাই জেগাত লাষ্টৰ লৰাইটো তিনিকুণীয়া হ'ব পাৰে, দুইকুণীয়া হ'ব পাৰে, ন'বডি ন'জ। কিন্তু আমি ইলেকশ্যন জিকিম নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ ওপৰত, অন হিজ লিডাৰশ্বিপ। এইবিলাক মই কাৰো কথা মই নকওঁ। মই আগতে কৈছোঁ যে আমাক লেট আছ চেলিব্ৰেট দিছ ফেষ্টিভেল অফ ডেমক্ৰেচি।